Hi everyone, Kolita ABC channel tile সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আজি যেকিটা মই কোৱেশ্চন লৈছো, বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় LCM আৰু HCF ৰ ওপৰত। মই অলৰেডি HCF আৰু LCM কেনেকৈ ওলাই আপোনালোকক দেখাইছো ইয়াৰ আগৰ ভিডিঅ'ত। যদি আপোনালোকে চোৱা নাই চাব ভিডিঅ'টো। আৰু আজিৰ ভিডিঅ'টো ষ্টাৰ্টিংৰ পৰা শেষলৈকে চাব, যাতে আপোনালোকে যেকিটা কোৱেশ্চন মই লৈছো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয়। এইবিলাক কোৱেশ্চন অলৰেডি RRB মানে ৰেলৱে এক্সামত অলৰেডি আহি গৈছে গোটেইবিলাক কোৱেশ্চন। এই প্ৰথম কোৱেশ্চনটো আমাক দিছে এনেকে 60 আৰু 72 HCF আৰু LCM কিমান হ'ব? এইটো অলৰেডি RRB গ্ৰুপ ডিত মানে 2018 ত আহি গৈছে। গতিকে আমি যদি এইটো আমি HCF আৰু LCM উলিয়াব লাগে, আমি কেনেকৈ উলিয়াম? আমি স্কুলত পঢ়ি থাকোতে আমি যেনেকৈ উলিয়াইছিলো, গতিকে আমি কেনেকৈ উলিয়াইছিলো? আমি 62 প্ৰথমতে মানে সৰু সংখ্যাৰে আমি ডিভাইড কৰি লৈছিলো। ধৰক 2 দিয়ে কৰিলো 30, হয়নে? আকৌ 2 দিয়ে কৰিলো 15, নেক্সট 15 তক 2 দি নাযায়, বা 3 দিয়ে কৰিম, 3 5 গুণ 15। গতিকে আমি কি প্ৰডাক্ট পালো? 2 into 2 into 3 into 5। গতিকে আমি এই দুটা একজোৰ কৰিম, 2 নেক্সট 3 আৰু 5। আমি এইকেইটা মাল্টিপ্লাই কৰিম। আকৌ যদি আমি 72 টো উলিয়াব লাগে, আমি কেনেকৈ উলিয়াম? আমি কেনেকৈ উলিয়াইছিলো? হেয়াকে প্ৰথমতে 2 দি কৰিলো 36, আকৌ 2 দি কৰিলো 18, নেক্সট আকৌ 2 দি কৰিলো 9, নেক্সট 9 টোক 3 দি কৰিলে 3। মানে আমি এটা কি পাম? একজোৰ মানে 2 পালো, নেক্সট আকৌ এই 2 টো পালো, নেক্সট আকৌ এই একজোৰত 3 এটা পালো। মানে আমি কি পালো? এতিয়া এইকেইটা পালো, আকৌ এইকেইটা পালো। এইকেইটা যদি আমি মাল্টিপ্লাই কৰিলে যিমান আনসাৰ ওলাই সেইটো হ'ব ইয়াৰে LCM। গতিকে আমি যদি চাওঁ 2 3 গুণ 6, 6 5 গুণ 30, হয়নে? আকৌ 30 দুগুণ 60, 60 দুগুণ 120, 120 3 গুণ কিমান? 120 3 গুণ 3 দুগুণ 6, 3 গুণ 3 360। মানে আমি যেনেকৈ কৰিছিলো মানে স্কুলত থাকোতে এনেকৈ আমি LCM উলাইছিলো। আমাৰ এইটো 360 এনেকৈ LCM ওলাইছিলে আগতে। কিন্তু এইটো বহুত লং প্ৰসেস হয় আমাক, কাৰণ এক্সাম চলি থকা টাইমত মানে আমি ইমান সময় নাপাওঁ। গতিকে আমি শৰ্ট ফৰ্মত আমি কৰিব লাগিলে আমি কেনেকৈ কৰিম? আমি চাব লাগিব যিকেইটা সংখ্যা আমাক দিয়া আছে সেই সংখ্যাকেইটাৰে মানে যিটো সৰু সংখ্যা সেইটো ডাঙৰ সংখ্যাত প্ৰথমতে ডিভাইড হয় নে নহয় আমি চাব লাগিব। আমি যদি চাওঁ 60 আৰু 72 দিছে, হয়নে? ইয়াৰ সৰু সংখ্যা কোনটো? 62। গতিকে 60 to 72 কমপ্লিট ডিভাইড হয় নেকি? নহয়। গতিকে আমি কি কৰিম এতিয়া? আমি কৰিম যে ম্যাক্সিমাম যিটো নাম্বাৰ মানে দুটাকে ডিভাইড হয় কমপ্লিটলি, আমি সেই নাম্বাৰটো আমি বিচাৰিম। আমি যদি চাওঁ ইয়াতে ম্যাক্সিমাম নাম্বাৰ কিমান? 2 ৰে দুটাকে যায়, গতিকে তাৰে পিছত 3 ৰেও দুটাক যায়, হয়নে? গতিকে আমি যদি চাওঁ ইয়াতে ভালকে মন কৰো, আমি পাম 12টো, হয়নে? 6 ৰেও দুটাক যায়, 6 10 এগেইন এইটো হ'ব 12 6 গুণ 72। কিন্তু আমি যদি 12 ৰে চাওঁ 12 5 গুণ 60, হয়নে? আকৌ 12 6 গুণ 72, হয়নে? গতিকে আমি এতিয়া কি কৰিম? আমি কেনেকৈ কৰিছিলো? আমি 12 ৰে এইটো ডিভাইড কৰিলো, কৰি ফেলে আমি এইটো আৰু এইটো মাল্টিপ্লাই কৰি দিছিলো, হয়নে? গতিকে কিমান পাম? 5 দুগুণ 10 ৰ 0 হাতে 1, 7 5 7 গুণ 35 একে 37 360। এনসাৰটো সেইটোৱে ওলাব বা সেইটোৱে ওলাব লাগিব, কিন্তু শৰ্ট ফৰ্মত আমি এনেকৈ কৰিব পাৰো, হয়নে? গতিকে আমি ইয়াৰে এতিয়া LCM কিমান পাম? 360 পাম। LCM 360 পালে HCF কিমান পাম? HCF মানে যিটো হাইয়েষ্ট নাম্বাৰ দুটাকে ডিভাইড হয়। আমি একেলগে আমি এই ধৰণত কৰিলে আমাৰ HCF টো ওলাই যায়, হয়নে? আমি কিহেৰে কৰিলো? ডিভাইড 12 ৰে কৰিলো। গতিকে হাইয়েষ্ট নাম্বাৰ কি? 12। গতিকে 12টো কি হ'ব? ইয়াৰে HCF হ'ব। এই যিটো অপচন 12 আৰু 360 অপচন চিত দিছে, হয়নে? মানে আপোনালোকে এনেকুৱা ধৰণতে উলিয়াব। এইটো জাষ্ট মই এইটো এক্সামত অহাৰ কাৰণে আপোনালোকক দিলো এইটো কুৱেশ্যন। গতিকে এবাৰ আমি ইয়াৰে পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছো। পিছৰ কুৱেশ্যনটো দিছে এনেকে, দুটা সংখ্যাৰ HCF আৰু LCM ক্ৰমান্বয়ে 4 আৰু 80। মানে দুটা সংখ্যাৰ HCF আৰু LCM টো আমাক দি দিছে। যদি এটা সংখ্যা 16 হয়, এটা সংখ্যাও দিছে, তেন্তে আনটো সংখ্যা কিমান আমাক উলিয়াব দিছে। আপোনালোকে এটা কথা মনত ৰাখিব, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে ইয়াৰে এটা ফৰ্মুলা আছে। ফৰ্মুলাটো হ'ল মই লিখি দিছো ইয়াতে, ফাৰ্ষ্ট নাম্বাৰ মানে প্ৰথম নাম্বাৰ ইনটু সেকেন্ড নাম্বাৰ। যে দুটা সংখ্যা কৈছে না, মানে প্ৰথম সংখ্যাটো আৰু সেকেন্ড নাম্বাৰটো মাল্টিপ্লাই কৰিলে আমি কি পাম? ইকুৱেল টু কাৰ সমান হ'ব? HCF আৰু LCM। মানে HCF আৰু LCM মাল্টিপ্লাই কৰিলে যিমান পাম, যেটো প্ৰথম সংখ্যা আকৌ সেকেন্ড সংখ্যাটো মাল্টিপ্লাই কৰিলে আমি সমান পাম। দুটা মানে একে হয়। গতিকে এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখি থব। এতিয়া আমাক কি দিছে? আমাক দিছে ইয়াতে এটা সংখ্যা 16, মানে ধৰি ললো প্ৰথম সংখ্যাটো 16, হয়নে? আকৌ সেকেন্ড নাম্বাৰটো আমাক দিয়া নাই, উলিয়াব দিছে আমাক সেকেন্ড নাম্বাৰটো। গতিকে সেকেন্ড নাম্বাৰটো আমি x বুলি ধৰি ললো। আকৌ আমাক HCF আৰু LCM কিমান দিছে? HCF দিছে 4, আকৌ LCM কিমান দিছে? 80। এতিয়া যদি আমি x ৰ মানটো উলিয়াব লাগে আমি কি কৰিম?
আমি এই 16টো ইয়াতে মাল্টিপ্লাই হৈছে এইফালে এইটো ডিভাইড হৈ যাব 16টো হয়নে হলে 16 যদি 80 কাটো কিমান পাম 16 5 গুণ 80 হয়নে গতিকে 4 আৰু 5 যদি মাল্টিপ্লাই কৰি দিও 5 4 গুণ 20 মানে x ৰ ভ্যালু কিমান পালো আমি 20 মানে আনটো সংখ্যা 20 মানে যেটো অপচন সি দিছে ধৰি পাৰিছে না আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখিব সৰি এই ফৰ্মুলাটো যদি মনত থাকে ইয়াৰে ৰিলেটেড যিবিলাক কোৱেশ্চন আছে মই লৈ আহিছো গতিকে আপোনালোকৰ মানে এটাও কোৱেশ্চন মিছ নহয় গতিকে এনেকুৱা ধৰণতে উলিয়াব লাগিব যদি আমি এতিয়া চাও হয় নে নহয় মানে আমাক কি পালো আমি এটা সংখ্যা পালো 16 আৰু আনটো সংখ্যা পালো আমি 20 হয়নে এতিয়া আমি যদি ইয়াৰে এলসিএম উলিয়াব লাগে মই কেনেকৈ দেখাইছিলো ইয়াৰ আগতে 60 আৰু 72 মানে উলিয়াওঁতে মানে যেটো ম্যাক্সিমাম নাম্বাৰ দুটাকে ডিভাইড যায় সেইটোৰে আমি ডিভাইড কৰিব লাগিব মানে যদি ইয়াৰে আমি এলসিএম উলিয়াও কি কৰিম দুটাকে কিহেৰে ডিভাইড যায় দুটাকে ডিভাইড যায় 4 ৰে হয়নে 4 ৰে 16 যায় 4 বাৰ আকৌ 20 যায় 5 বাৰ গতিকে 4 ৰে যদি আমি এক কাটি নাও 4 বাৰ হয়নে এই দুটা যদি মাল্টিপ্লাই কৰি দিও আমি কিমান পাম 20 4 গুণ 80 এই যেটো আমাক এইটো দিছে এলসিএম হয়নে আকৌ যে আমি কিহেৰে ডিভাইড কৰিলো 4 ৰে এই যেটো এইচসিএফ হয় মানে 4 টো হ'ব এইচসিএফ হাইয়েস্ট নাম্বাৰ ধৰিব পাৰিছে আপোনালোকে গতিকে মই জাস্ট দেখাই দিছো আপোনালোকক অতি সহজতে যাতে আপোনালোকে মানে বুজাত সহায় হয় মোৰ অলপ টাইম লাগিছে আপোনালোকে তথাপি ভালদৰে চাব যাতে আপোনালোকৰ মানে গোটেইখিনি ক্লিয়াৰ হয় ভালদৰে আপোনালোকে বুজি পায় আৰু এটা ইয়াৰ পিছৰ কোৱেশ্চনটো লৈ গৈছো একে ধৰণৰে কোৱেশ্চন লৈছো মই দুটা সংখ্যাৰ এইচসিএফ এলসিএম ক্ৰমান্বয়ে 29 আৰু 1015 যদি এটা সংখ্যা 145 হয় তেন্তে আনটো সংখ্যা কিমান আমাক উলিয়াব দিছে কেনেকৈ উলিয়াম আমি প্ৰথমতে আমি কি ফাৰ্স্ট নম্বৰ এই গতিকে আমাক এটা সংখ্যা দিছে হয়নে ফাৰ্স্ট নম্বৰ দেন সেকেন্ড নম্বৰ ইজ ইকুৱেল টু কি HCF ইনটু LCM এই ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব ইয়াৰে কিন্তু কোৱেশ্চন থাকে প্ৰায় এটা বা দুটা কোৱেশ্চন থাকিবই গতিকে আপোনালোকে মানে ভালদৰে প্ৰিপাৰেচন কৰিব প্ৰেক্টিস কৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক যাতে আপোনালোকৰ মানে আপোনালোকে নাপাহৰে গতিকে আমাক ইয়াতে কি দিলে আমাক ধৰি ললো আমি ফাৰ্স্ট নাম্বাৰটো আমাৰ নাই আমি x বুলি ধৰি ললো গতিকে সেকেন্ড নাম্বাৰটো আমি ধৰি ললো 145 দিয়া আছে আমাক হয়নে এটা সংখ্যা আকৌ HCF আৰু LCM ৰ আমাক কিমান দিছে HCF দিছে আমাক 29 আকৌ LCM দিছে 1015 এতিয়া যদি আমি এটো কৰিব লগা আমি কেনেকৈ কৰিম মানে 145 টো এটা মাল্টিপ্লাই হৈছে গতিকে x ৰ ভ্যালুটো উলিয়াব লাগিলে আমি কি কৰিম 29 ইনটু 1015 আমি 145 ৰে এইফালে ডিভাইড কৰি দিম হয়নে এটো যদি আমি কাটাকাটি কৰো সৰি এটো যদি আমি কাটাকাটি কৰো আমি কিমান পাম ইয়াৰ आंसर আপোনালোকে চাব আমি ইয়াৰ आंसरটো পাম 203 203 কাটাকাটি কৰি চাব আপোনালোকে মানে এই 29 ৰে যদি আমি 145 ক কাটো কিমান বা যাব 29 ক 5 ৰে কাটিলে 5 ৰে পূৰণ কৰিলে 5 9 45 5 7 4 5 2 10 আছে কিমান 14 মানে 29 ৰে এটো 5 বাৰ কাটা যায় আকৌ 5 ৰে এটো যদি কাটো 5 2 10 0 203 মানে आंसरটো কিমান ওলাব আমাৰ 203 মানে 203 মানে যেটো আমাৰ সেকেন্ড নাম্বাৰ যেটো নাম্বাৰ আমাক উলিয়াব দিছে হয়নে এই যেটো অপচন সি দিছে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কিন্তু আহে গতিকে আপোনালোকে প্ৰেক্টিস কৰিব এবাৰ আমি ইয়াৰে পিছৰ কোৱেশ্চনটো আগবাঢ়িছো এইটো কোৱেশ্চনটোত এনেকৈ দিছে আমাক দুটা সংখ্যাৰ HCF হল 5 আৰু সংখ্যা দুটাৰ গুণফল মানে পূৰণফল গুণফল মানে পূৰণফল 500 তো সংখ্যা দুটাৰ LCM কিমান আমাক উলিয়াব দিছে একে ফৰ্মুলা মানে ফাৰ্স্ট নাম্বাৰ ইনটু সেকেন্ড নাম্বাৰ ইজ ইকুৱেল টু HCF ইনটু LCM সেই ফৰ্মুলাটোৰে মই গোটেইকেইটা কোৱেশ্চন লৈছো যাতে আপোনালোকে মানে কনসেপ্টটো ক্লিয়াৰ হয় আপোনালোকৰ এনেকৈ এই ফৰ্মুলাটোৰ ওপৰত যিকেইটা কোৱেশ্চন আহিব আপোনালোকে যাতে কমপ্লিট মানে মিছ নহয় ইয়াত আমাক কি দিছে ফাৰ্স্ট নাম্বাৰ আৰু সেকেন্ড নাম্বাৰ মানে সংখ্যা দুটাৰ গুণফল মানে পূৰণফল ফাৰ্স্ট নাম্বাৰ আৰু সেকেন্ড নাম্বাৰৰ পূৰণফল দিছে 500 হয়নে আকৌ আমাক কি দিছে HCF টো দিছে 5 আমাক কি উলিয়াব দিছে LCM উলিয়াব দিছে গতিকে এই পাঁচটো ইয়াতে মাল্টিপ্লাই হৈছে এইফালে এৰে ডিভাইড হৈ যাব হয়নে গতিকে LCM কিমান পাম আমি এই পাঁচটো যেতিয়া এইফালে ডিভাইড হৈ যাব 5 ৰে 500 কিমান বাজাব 100 বাৰ মানে LCM কিমান হ'ব 100 হ'ব ধৰিব পাৰিছে না আপোনালোকে ইবিলাক বেছি টান নহয় একদম ইজি কেৱল আপোনালোকে এই ফৰ্মুলাটো মনত ৰাখিব এই ফৰ্মুলাটো মনত থাকিলে আপোনাৰ অতি সহজতে आंसर বিলাক ওলাই থাকিব এটো লাষ্ট কোৱেশ্চন লৈছো মই 5 নম্বৰ কোৱেশ্চন ইয়াতে দিছে দুটা সংখ্যাৰ গুণফল 290400 যদি সংখ্যা দুটাৰ LCM
2640 হয় তেন্তে HCF কিমান হ'ব মানে কি কি দিছে আমাক সংখ্যা দুটাৰ গুণফল মানে ফাৰ্স্ট নাম্বাৰ আৰু সেকেন্ড দেন HCF ইনটু LCM গুণফল কিমান দিছে 290400 আকৌ LCM দিছে এটা আমাক HCF উলিয়াব দিছে গতিকে HCF আমাক LCM দিছে 2640 গতিকে HCF যদি আমি উলিয়াব লাগে আমি এটো কি কৰিম এতিয়া 2640 এটা আমি ডিভাইড কৰি দিম 2640 ডিভাইড কৰি দিম চাব আপোনালোকে ডিভাইড কৰি ফেলাই এটো যদি ডিভাইড কৰো এটো 110 বাৰ যায় মানে যেটো অপচন এটো বি মই কৰি চাইছো মানে সেইকাৰণে আপোনালোকক কৈছো 110 বাৰ যায় আৰু মই জাস্ট আপোনালোকক দেখাইছো এই কাৰণতে যাতে মই গোটাকিটা ধৰণতে লৈছো HCF টো যদি আমাক উলিয়াব দিয়ে কেনেকে একেই ধৰণ LCM টো উলিয়াব দিলেও একেই ধৰণ প্লাস এটা সংখ্যা দিয়া থাকিব যেতিয়া সেকেন্ড নাম্বাৰটো উলিয়াব লাগিলে এইটোৰে ডিভাইড কৰিব লাগিব আকৌ সেকেন্ডটো দিয়া থাকিলে ফাৰ্স্টটোৰে ডিভাইড কৰিব লাগিব হয় না গতিকে যাতে আপোনালোকৰ মানে কনসেপ্টটো ক্লিয়াৰ হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে যাতে মিছ নহয় সো সেইকাৰণে মই গোটেইখিনি কোৱেশ্চন লৈছো ইয়াৰ পিছত আকৌ আছে বহুত বিলাক কোৱেশ্চন মানে বিভিন্ন ধৰণৰ কোৱেশ্চন আছে গতিকে যদি আপোনালোকে ভিডিওটো ইনফৰমেটিভ পাইছে তেতিয়াহলে লাইক কৰি দিব আকৌ যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ যদি বেল আইকন আছে এটো অল কৰি ৰাখিব যাতে মই যিবিলাক ভিডিও লৈ আহি আছো যাতে নটিফিকেশন বিলাক আপোনালোকে পাই থাকে সো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই